শিৱসাগৰত বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁইৰ সংবাদমেল শেহতীয়া ঘটনাক লৈ স্পষ্টীকৰণ ময়ূৰ বৰগোহাঁইৰ অখিল গগৈ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে সংবাদমেল ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ময়ূৰ বৰগোহাঁইৰ নাম সাঙুৰাৰ অভিযোগ উত্থাপন কৰিছে দেৱব্ৰত শইকীয়াই সমগ্ৰ দৃশ্যপট ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ময়ূৰ বৰগোহাঁই প্ৰকৃততে টাই আহোম পৰিষদৰ নেতৃত্বত প্ৰায় 1 কোটি টকাৰ যে কাম আৰম্ভ হৈছে সেয়া সহজভাৱে গ্ৰহণ কৰিব পৰা নাই দেৱব্ৰত শইকীয়াই সেয়েহে সামাজিকভাৱে মানহানি কৰিব বিচাৰিছে দেৱব্ৰত শইকীয়াই জিমি দাসৰ ঘটনাক লৈ এখাৰু মাত দিবলৈ সময় নাছিল দেৱব্ৰত শইকীয়াৰ 30টা দল সংগঠনৰ আন্দোলনৰ প্ৰতিও কোনো সঁহাৰি নিদিলে নাজিৰাৰ বিধায়কগৰাকীয়ে সংবাদমেল যোগে এই অভিযোগ উত্থাপন কৰিলে ময়ূৰ বৰগোহাঁই প্ৰথমখন এজাহাত তেওঁলোকে 1.5 মাহৰ আগত কাম কৰিছে বুলি লিখিছে আকৌ এইখন এজাহাত তেওঁলোকে 3 বছৰ আগৰ পৰা কাম কৰিছে বুলি লিখিছে আৰু তেওঁলোকে 15 লাখ টকা পাবলৈ আছে বুলি তেওঁলোকে লিখিছে আৰু ইয়াত তেওঁলোকে লিখিছে তেওঁলোকক তৰোৱাল চুৰি বন্দুক আদিয়ে তেওঁলোকক মানে প্ৰহাৰ কৰা হৈছে বুলি লিখিছে এটা মই যদি মাৰিছিলোৱে আকৌ মই কি নিজৰ নামটোকে আকৌ তাত কৈ থৈ যাম নি যে যোৱা সময়ত চিঞৰিছে যে ময়ূৰ বৰগোহাঁইৰ ওচৰত 15 লাখ টকা নিবিচাৰি বুলি আৰু এইখনত সম্পূৰ্ণ তেওঁলোকে পৰিকল্পিত মোক টাৰ্গেট কৰি এজাহাৰখন দিয়া হৈছিল আৰু ইয়াত দিয়া হৈছে যে সেইদিনাখন ৰাতিয়ে 15-16 কিলোমিটাৰ তেওঁলোকে ৰাতিয়ে খোজকাঢ়ি তেওঁলোকে আহিছিলে তেওঁলোকে মোৰ বিপক্ষে তেওঁলোকে একদম ব্যক্তিগত আক্ৰোশ লৈ আগবাঢ়ি গৈছে ৰাজনৈতিক মতাদৰ্শ কাবাৰ লগত কাবাৰ থাকিব পাৰে আমাৰো বিভিন্ন সময়ত বিভিন্ন লগত ৰাজনৈতিক মতাদৰ্শ থাকে কিন্তু সেইটো আমি ব্যক্তিগত আক্ৰোশলৈ আমি ৰূপান্তৰিত নকৰোঁ ব্যক্তিগত আমি তেওঁলোকৰ লগত কোনো আমাৰ মতবিৰোধ নাথাকে আজি কিন্তু দেৱব্ৰত শইকীয়া সম্পূৰ্ণ ব্যক্তিগতভাৱে গোটেই বিষয়বস্তুটো লৈ তেওঁ ৰাজনৈতিক যি নিম্ন এটা নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে নিম্ন ৰাজনীতিত লিপ্ত হৈছে কিন্তু সেইটো কিন্তু গৰিহণাযোগ্য আৰু আমি ভাবিছোঁ এই ধৰণে আমি নিকৃষ্ট ৰাজনীতি নকৰিবলৈ আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ কিয়নো তেওঁ এটা সন্মানীয় নাজিৰা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে শিৱসাগৰ ৰাইজে তেওঁক জেলত থকাৰ পিছতো তেওঁক কিন্তু জয়যুক্ত কৰিছিলে শিৱসাগৰ ৰাইজৰ যিখিনি সমস্যা সেই সমস্যা আজি সমাধান কৰিবৰ কাৰণে তেওঁ কাম কৰক এই ধৰণে মিয়াৰ পক্ষত থিয় হৈ তেওঁ মিয়াৰ হৈ কাম কৰিবৰ কাৰণে নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ